যিমানেই ষড়যন্ত্ৰ নকৰক কিয় যিমানেই কুটকহল ৰচনা নকৰক কিয় সমাজখনৰ মোৰ বাবে সদায় প্ৰথম হ'ব আৰু এইখন সমাজে দেশ সেৱা কামত জন্মলগ্নৰ পৰা আত্মনিয়োগ কৰি আহিছে তো সেইখিনি কামো মোৰ কৰা দায়িত্ব আছে যে এগৰাকী ৰাজনীতিক হিচাপে আমি সাধাৰণতে কি ভাবোঁ যে এইবাৰ লোকসভালৈ গ'লোঁ 5 বছৰ মই ৰাজ্যসভালৈ গ'লোঁ এইখিনি সময় মই অতিবাহিত কৰিম মই এইখিনি কাৰ্যকাল সম্পূৰ্ণ কৰিম মই বিধানসভালৈ গ'লোঁ মই 5 বছৰ অতিক্ৰম কৰিলোঁ কিন্তু বাকীসকলৰ ক্ষেত্ৰত যি ধৰণে হয় সচৰাচৰ সাধাৰণতে আমি যিটো দেখোঁ আপোনাৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম হয় আপুনি ৰাজনীতিৰ বেছি পৰীক্ষা দিবলগীয়া এগৰাকী ব্যক্তি হিচাপে পৰিগণিত হোৱা নাইনে আপুনি 2011 যেতিয়া আপুনি যোগদান কৰিছিল তাৰপাছত আপুনি 16ত মই আগৰ ৰণখিনি কথা বাদ দিলোঁ আপুনি 14ত আপুনি সাংসদ হ'ল 16ত আকৌ আপুনি বিধানসভাৰ ৰণৰ অৱতীৰ্ণ হ'বলগীয়া হ'ল 21ত আকৌ এইটো অৱশ্যম্ভাৱী আছিল যে আপুনি আকৌ বিধানসভাত আহিব লাগিব আকৌ আপুনি বিধানসভাত আপুনি নিৰ্বাচিত হোৱাৰ পিছতো সেই বিধায়ক পদ ত্যাগ কৰি আপুনি আকৌ ৰাজ্যসভালৈ আহিবলগীয়া হ'ল ৰাজ্যসভাৰ এই আপোনাৰ এই কাৰ্যকাল আপোনাৰ চলি থকাৰ মাজতে লোকসভা নিৰ্বাচন আহি গ'ল লোকসভাত আকৌ আপুনি সেইখন ৰণত অৱতীৰ্ণ হ'বলগীয়া হ'ল আপুনি বেছি এই পৰীক্ষা দিবলগীয়া কথাখিনিক মানে মই ৰাজনীতিৰ পৰীক্ষা আপুনি নিজক জনতাৰ তুলাচনীত আপুনি কিমান সফল কাম কিমান তেওঁলোকৰ চকুত আপুনি এগৰাকী ৰাজনৈতিকভাৱে কাৰ্যক্ষম ব্যক্তি বা আপুনি তেওঁলোকৰ সমস্যা দূৰ কৰিব পাৰিব তেনেধৰণে অনুভৱ কৰিব পৰা ব্যক্তি হিচাপে পৰিগণিত হ'বলৈ বেছি পৰীক্ষা আপুনি দিবলগীয়া হোৱা নাই নে দলৰ বাবে নিজৰ বাবে চক মই দলৰ যিকোনো দলত য'তে থাকোঁ তাতে মই ডিচিপ্লিন চৰ্জাৰ হিচাপে থাকিব ভাল পাওঁ হয়নে আৰু দলে যিটো মোক আজি নিৰ্দেশ দিছে দায়িত্ব দিছে সেই দায়িত্বটো মই পালন কৰিছোঁ আৰু ৰাইজেও মইতো এজন ইণ্ডিভিজুৱেলহে মই নিমিত্ত মাথো ধূলিকণা হয়নে কিন্তু সমাজখনে গোটেইখিনি কাম কৰিছে আজি মই MLA হৈছোঁ MP হৈছোঁ ৰাজ্যসভা লোকসভা চিফ মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী সমাজৰে শতকৰা 100% তেখেতসকলৰ অৱদান আছে মোৰ কি অৱদান আছে মই নিমিত্ত মাত্ৰ মই কেৱল গৈ পেলাই ৰাইজক কৈছোঁ আশীৰ্বাদ কৰিব আপোনালোকৰ সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ ইমানখিনি কথাই কৈছোঁ সৰ্বোচ্চ দায়িত্ব পালন কোনে কৰিছে সমাজখনে কৰিছে ভোটদাতা ৰাইজে কৰিছে হয়নে আমাৰ দলৰ সতীৰ্থসকলে কৰিছে হয়নে গতিকে ইণ্ডিভিজুৱেল হিচাপে এই কথাটো সদায় মনত ৰাখিব লাগিব মই এইটো ভবা উচিত নহয় যে মই কৰিছোঁ ইম্পচিবল সমাজ অবিহনে মই কোনোদিনেই জনপ্ৰতিনিধি হ'ব নোৱাৰোঁ নহয় নে গতিকে সমাজখনৰ মোৰ অগাধ আস্থাৰ বিশ্বাস আছে সমাজে মোক কোনো পৰীক্ষাত ফেইল হ'বলৈ দিয়া সেইটোৱে কৈছোঁ আপোনাক কোনো পৰীক্ষাত ফেইল হ'ব দিয়া নাই গতিকে এই সমাজখনৰ প্ৰতি সেইকাৰণে মোৰ শ্ৰদ্ধা বৃদ্ধি হৈছে দায়িত্ব বৃদ্ধি হৈছে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় যিমানেই কুটকহল ৰচনা নকৰক কিয় সমাজখনৰ মোৰ বাবে সদায় প্ৰথম হ'ব আৰু এইখন সমাজে দেশ সেৱা কামত জন্মলগ্নৰ পৰা আত্মনিয়োগ কৰি আহিছে তো সেইখিনি কামো মোৰ কৰা দায়িত্ব আছে গতিকে মই ভাবোঁ যে আজি যিটো মোৰ জীৱনলৈ বিভিন্ন মুহূৰ্তত দায়িত্ব আহিছে দায়িত্ব পোৱাৰ অন্তৰালত সমাজৰ উল্লেখযোগ্য অৱদান আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ